উপস্থিত আছে বৰ্তমান ডিফু ফায়াৰ ইমাৰ্জেঞ্চি কাৰ্যালয়ত আৰু যিহেতু কাইলৈ ঘটনা সংঘটিত হৈছে ডিফুৰ দিচামা ভিলেজত আৰু দিচামা ভিলেজত কুঁৱা খান্দিব গৈ 3জন শ্ৰমিকৰ মৃত্যু হোৱা বুলি কিনি আমি ঘটনা যোৱাকালি সংঘটিত হৈছে বুলি আমি গম পোৱা গৈছে আৰু 3জনৰ শ্ৰমিকৰ যোনটো ঘটনা সংঘটিত হৈছে সেই কুঁৱা খান্দোতে আৰু কুঁৱা খান্দোতে তেখেত 3জন আছিল কুঁৱা খান্দাৰ এক্সপাৰ্ট শ্ৰমিক বুলি কিনি গম পোৱা গৈছে গাঁৱৰ মানুহৰ পৰা আৰু তাৰে কেনেকৈ ঘটনা সংঘটিত হ'ব পাৰিছে আমি ইমাৰ্জেঞ্চি SDRF টিমৰ OC তেখেতৰ লগত আমি জানিবলৈ চেষ্টা কৰিম হয় কালি ঘটনা 3জন শ্ৰমিকৰ মৃত্যু হৈছে কেনেকৈ হৈছে আৰু কিমানটা বজাত হৈছে এই ঘটনাটো এতিয়া হ'ব পাৰিলে সিহঁতে তাৰমানে ৰিংকুৱা খান্দা এক্সপাৰ্ট পাৰ্টি বুলি কৈছে আমাক জনাইছে তাৰপিছতে সিহঁতে ৰিংকুৱা খান্দি মানে প্ৰায় এতিয়া যোৱাকালিলৈকে মানে 100টা হ'ব আৰু সিহঁতৰ খান্দা 100টা হ'ব আছিলে এইটো যিটো 99টা হৈ গ'ল কিন্তু ঘটনা একো হোৱা নাই কিন্তু এইটো 100টা যোৱাকালিলৈকে মানে হ'ব আছিলে এনেকৈ টাইমতে এতিয়া খান্দিছে মুঠাপৰত 35 ফুট 40 ফুট তেনেকৈহে বেছি দ নহয় কিন্তু তাত এৰিয়াটো হ'ল মানে কয়লা খনি এৰিয়া তাৰমানে এই এৰিয়াটো তাৰমানে কয়লা আছেই সেইটো কাৰণে তাত পৰা মানে 35 ফুট 40 ফুট যোৱাৰ পাছত তাৰমানে চাফিচিয়েণ্ট অক্সিজেন সিহঁতে পোৱা নাই নোপোৱাৰ কাৰণে প্ৰথম এজনে মানে পৰি গ'ল তাৰপাছতে আৰু তাক বচাব যাওঁতে আৰু একজন সোমাই গ'ল ইও পৰি গ'ল আৰু একজন গৈখিনি আৰু ইও সোমাই গ'ল এনেকৈ কৰোঁতে 3জন মানুহ এই জেগাতে আনকনচিয়াছ হৈ আছে আৰু মৃত্যু হোৱা বুলি আমি ক'ব নোৱাৰোঁ তথাপি আৰু উশাহ নিশাহ বন্ধ হৈ গ'ল তাৰপিছত আমাক যেতিয়া খবৰ দিছে তেতিয়া আমি খবৰ পালোঁ 3:25 খবৰ পালোঁ আমি লগে লগে স্পটত আমি গৈখিনি আমি চালোঁ চেক কৰিলোঁ আমাৰ SDRF ল'ৰা তাক আমি BSF পিন্ধাইখিনি আমি চেক কৰিব দিলোঁ এই ল'ৰাবিলাক মানে আনকনচিয়াছ পূৰা একদম উশাহ নিশাহ নাই আৰু তেনেকুৱা ক্ষেত্ৰতে আমি আমাৰ SDRF ল'ৰা হৈ আমি ফায়াৰ চব টিম হৈখিনি আমি 3জন ল'ৰাকে আমি ৰিকভাৰ কৰি আমি মেডিকেল কলেজত পঠাই দিছোঁ আৰু এম্বুলেঞ্চত আৰু তাত এম্বুলেঞ্চৰ লগে লগে ৰেডি আছে তাৰপিছত লগে লগে আমি এম্বুলেঞ্চত পঠাই দিলোঁ পঠাই দিখিনি তাৰপাছত এতিয়া ল'ৰাবিলাকতো বেলেগৰ মানে তেনেকুৱা আৰু মালিকে বেলেগ হয় আৰু তাত যিটো এৰিয়া মানে আৰু পাহাৰ এৰিয়া গোটেই ওখ জেগাত তাৰপিছত তাত কমচে কমটো 100 ফুট নহ'লেতো পানীও পোৱা সম্ভাৱনা নাই কিন্তু তাত 35 ফিট 40 ফিটতে মানে তাত অক্সিজেন চাফিচিয়েণ্ট নাপালে গতিকে এখেতসকলে সেইটো কাৰণে মানে মৃত্যুবৰণ কৰিব লগা হৈছে এইটো দিচামা নম্বৰ 2 নে নম্বৰ 1 তেনেকৈ কৈছিলে এইটো মানে আমাৰ CM ছাৰৰ বাগান পাৰ হৈখিনি আৰু 1 কিলোমিটাৰমান বেছি যাব লাগে আৰু তেনেকুৱা জেগা আচ্ছা আৰু এনে ৰাইজক আৰু এনেকুৱা কুঁৱা খান্দোতে কিবা আহ্বান ৰাইজক আপুনি কিবা জনাব বিচাৰে মই ৰাইজক এইটোৱে আহ্বান জনাম যে যাতে কুঁৱা খান্দিলেও যিবিলাক মানে গাৰ্জিয়ান এখেতসকলে আমাৰ অফিচত ফায়াৰ এণ্ড ইমাৰ্জেঞ্চি ছাৰ্ভিচত অফিচত আহিখিনি আমাৰ পৰা সুপৰামৰ্শ লৈখিনি কাম কৰে যেন আৰু তেনেকুৱা কাৰণ কিয় ইয়াতে বহুত ঘটনা হৈছে ইয়াতে ৰংকিমিও এনেকুৱা আছিলে মানে পুৰণা ৰিংকুঁৱা খান্দিব যাওঁতে পানী উঠাই দিয়াৰ পাছত তাত মানে চাফিচিয়েণ্ট অক্সিজেন নাই তাতো এটা মিস্ত্ৰী এনেকৈ পুৰিখিনি তলতে পুৰি থাকিলে কিন্তু আমাক ৰংকিমিটো আমাৰ ওচৰত হোৱাৰ কাৰণে আমাক লগে লগে খবৰ দিয়াৰ কাৰণে এইটো জিন্দা আমি ৰেস্কিউ কৰিব পালোঁ সেইটোতো 2জন মানুহ আমি বচাই দিলোঁ তাতে ঠিক তেনেকৈ যোৱাকালিতো আমাক ঘটনা হৈছিলে বোলে 2:30 বাজিমানত কিন্তু আমাক 3:25 খবৰ দিছে তো ইমান টাইমতো আমি আকৌ যাওঁতেতো অলপ টাইম লাগে দূৰ আছে সেইটো কাৰণে এখেতসকলক আমি বচাব নোৱাৰিলোঁ যাতে মানে এখেতসকলে ঘটনা হোৱাৰ লগে লগে যদি আমাক খবৰ দিলে হয় তেতিয়া কিবা এটা আমি প্ৰায় 1জনহে মৰিলে হয় তাত বাকী 2জন নমৰিলে হয় কিন্তু এখেতসকলে যাতে দেৰি হোৱাৰ কাৰণে 3জন ল'ৰাও তাত মৰিব লগা হৈছে সেইটোৱে আচল আৰু আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ